মানে আমাৰ পোনপটীয়া প্ৰশ্নটো হৈছে পোষ্ট মেলনৰ যিদিনা সংগীতানুষ্ঠান আছে তেখেতৰ কনচাৰ্ট যে পাতিছে খানাপাৰা ভেটেৰিনেৰী কলেজৰ খেলপথাৰত সেই দিনটোতে মানে জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰাৰ কাৰণে অসম চৰকাৰে দিন লৈছে মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিলে মানে সেই তাৰিখটো কিয় বাছি লোৱা হ'ল সেই প্ৰশ্নবিলাক আজি আহিছে যে পোষ্ট মেলনৰ লগত যদি চুক্তিবদ্ধ হৈছে এই কনচাৰ্টৰ কাৰণে যে অহা 8 ডিসেম্বৰ তাৰিখে অনুষ্ঠানটো হ'ব গুৱাহাটীত আৰু সেই দিনটোকে কিয় আসলতে এসআইটিয়ে চাৰ্জশিট দাখিল কৰিবৰ কাৰণে ফিক্স কৰি ললে সেই প্ৰশ্নবিলাক এই কাৰণে আহিছে যে আমি অসমবাসী ৰাইজে জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোক লৈ যে সিঙ্গাপুৰত হাই কমিশন অফ ইন্ডিয়া যেটো জুবিনদাৰ সংগীতানুষ্ঠান প্ৰেজেন্ট কৰিছিলে তালে লৈ যোৱাৰ পাছত কেনেকে কি পৰিস্থিতিত জুবিনদাক হত্যা কৰিলে কোনে হত্যা কৰিলে সেই মূল কথাবিলাক জানিবৰ কাৰণে অসমবাসী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু চাৰ্জশিটত কিছু কথা ওলাব বুলি আমি অপেক্ষা কৰি আছো সমগ্ৰ অসমবাসী ৰাইজে সেই কথাই জানিব খোজে জুবিনদাক কোনে কিয় হত্যা কৰিলে আৰু এই সময়ছোৱাত কিয় আসলতে সেই ডেটটোত যিদিনা জুবিনদাৰ চাৰ্জশিট দাখিল কৰিব জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰিব সেই দিনাই কিয় আসলতে পোষ্ট মেলনৰ সংগীতানুষ্ঠানটো তেওঁৰ কনচাৰ্টটো আয়োজন কৰা হ'ল সেই প্ৰশ্নটো আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্থাপন কৰিছো মানে আমাৰ পোনপটীয়া প্ৰশ্নটো হৈছে পোষ্ট মেলনৰ যিদিনা সংগীতানুষ্ঠান আছে তেখেতৰ কনচাৰ্ট যে পাতিছে খানাপাৰা ভেটেৰিনেৰী কলেজৰ খেলপথাৰত সেই দিনটোতে মানে জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰাৰ কাৰণে অসম চৰকাৰে দিন লৈছে মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিলে মানে সেই তাৰিখটো কিয় বাছি লোৱা হ'ল সেই প্ৰশ্নবিলাক আজি আহিছে যে পোষ্ট মেলনৰ লগত যদি চুক্তিবদ্ধ হৈছে এই কনচাৰ্টৰ কাৰণে যে অহা 8 ডিসেম্বৰ তাৰিখে অনুষ্ঠানটো হ'ব গুৱাহাটীত আৰু সেই দিনটোকে কিয় আসলতে এসআইটিয়ে চাৰ্জশিট দাখিল কৰিবৰ কাৰণে ফিক্স কৰি ললে সেই প্ৰশ্নবিলাক এই কাৰণে আহিছে যে আমি অসমবাসী ৰাইজে জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোক লৈ যে সিঙ্গাপুৰত হাই কমিশন অফ ইন্ডিয়া যেটো জুবিনদাৰ সংগীতানুষ্ঠান প্ৰেজেন্ট কৰিছিলে তালে লৈ যোৱাৰ পাছত কেনেকে কি পৰিস্থিতিত জুবিনদাক হত্যা কৰিলে কোনে হত্যা কৰিলে সেই মূল কথাবিলাক জানিবৰ কাৰণে অসমবাসী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু চাৰ্জশিটত কিছু কথা ওলাব বুলি আমি অপেক্ষা কৰি আছো সমগ্ৰ অসমবাসী ৰাইজে সেই কথাই জানিব খোজে জুবিনদাক কোনে কিয় হত্যা কৰিলে আৰু এই সময়ছোৱাত কিয় আসলতে সেই ডেটটোত যিদিনা জুবিনদাৰ চাৰ্জশিট দাখিল কৰিব জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰিব সেই দিনাই কিয় আসলতে পোষ্ট মেলনৰ সংগীতানুষ্ঠানটো তেওঁৰ কনচাৰ্টটো আয়োজন কৰা হ'ল সেই প্ৰশ্নটো আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্থাপন কৰিছো মানে আমাৰ পোনপটীয়া প্ৰশ্নটো হৈছে পোষ্ট মেলনৰ যিদিনা সংগীতানুষ্ঠান আছে তেখেতৰ কনচাৰ্ট যে পাতিছে খানাপাৰা ভেটেৰিনেৰী কলেজৰ খেলপথাৰত সেই দিনটোতে মানে জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰাৰ কাৰণে অসম চৰকাৰে দিন লৈছে মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিলে মানে সেই তাৰিখটো কিয় বাছি লোৱা হ'ল সেই প্ৰশ্নবিলাক আজি আহিছে যে পোষ্ট মেলনৰ লগত যদি চুক্তিবদ্ধ হৈছে এই কনচাৰ্টৰ কাৰণে যে অহা 8 ডিসেম্বৰ তাৰিখে অনুষ্ঠানটো হ'ব গুৱাহাটীত আৰু সেই দিনটোকে কিয় আসলতে এসআইটিয়ে চাৰ্জশিট দাখিল কৰিবৰ কাৰণে ফিক্স কৰি ললে সেই প্ৰশ্নবিলাক এই কাৰণে আহিছে যে আমি অসমবাসী ৰাইজে জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোক লৈ যে সিঙ্গাপুৰত হাই কমিশন অফ ইন্ডিয়া যেটো জুবিনদাৰ সংগীতানুষ্ঠান প্ৰেজেন্ট কৰিছিলে তালে লৈ যোৱাৰ পাছত কেনেকে কি পৰিস্থিতিত জুবিনদাক হত্যা কৰিলে কোনে হত্যা কৰিলে সেই মূল কথাবিলাক জানিবৰ কাৰণে অসমবাসী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু চাৰ্জশিটত কিছু কথা ওলাব বুলি আমি অপেক্ষা কৰি আছো সমগ্ৰ অসমবাসী ৰাইজে সেই কথাই জানিব খোজে জুবিনদাক কোনে কিয় হত্যা কৰিলে আৰু এই সময়ছোৱাত কিয় আসলতে সেই ডেটটোত যিদিনা জুবিনদাৰ চাৰ্জশিট দাখিল কৰিব জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশিট দাখিল কৰিব সেই দিনাই কিয় আসলতে পোষ্ট মেলনৰ সংগীতানুষ্ঠানটো তেওঁৰ কনচাৰ্টটো আয়োজন কৰা হ'ল সেই প্ৰশ্নটো আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্থাপন কৰিছো